এনে মই এইটো কম যে ইয়াতে গাৰ্লছৰ কাৰণে সেভ নহয়, কাৰণ কি হয় মই এইটো ৰিভিল কৰি দিম ইয়াতে। এতিয়া হোটেলত মানে কিবা কিবি খাই মানে পইচা দিয়া নাই। সকলোৰে খবৰো ভাল নাই, কৰোঁ ভাল, মোৰো ভাল আছে। বহুত দিন পিছত ভাবিলোঁ যে এটা ব্লগ ইউটিউবত আপলোড কৰোঁ, কাৰণ ব্লগৰ যিটো CTR ক্লিক থ্ৰু ৰেট এইটো বহুত কম হৈ গৈছে। তো ভাবিলোঁ যে এনেকুৱা কষ্ট কৰিছোঁ ইউটিউব চেনেলটোত, বহুত ৰাতি জাগিছোঁ, ভিডিঅ' এডিটিং কৰিছোঁ, তাৰপিছত ভিডিঅ'খিনি দিয়াৰ পিছতো যেতিয়া নেকি চেনেলটোত একো কৰিব পৰা নাই, তো যদি মই ভিডিঅ'খিনি নিদিওঁ কষ্টখিনি বেকাৰ হৈ যাব, অকণমান লেট হ'লেও কণ্টেণ্টখিনি যাব। আজি এটা আপোনালোকৰ লগত প্লেচ শ্বেয়াৰ কৰিম। মই এতিয়া পেট্ৰল ভৰাবৰ কাৰণে আহিলোঁ, আৰু এইফালে তাহেৰ বহুত দিন পিছত ব্লগ শ্বুট কৰি আছোঁ। ব্লগটো এনেকুৱা লাগে যে মই মোবাইল ধৰাটোৱে পাহৰি গৈছোঁ ন তাহেৰ? তোমাৰ তাত লাগি আছে কেনেকুৱা? ইফালে আছোন। বহুত দিন আগতে মই এটা শ্বুট কৰিছিলোঁ, তো ইনষ্টাগ্ৰামত আপোনালোকে দেখা পাব 1K লাইক মান হৈছিলে। 1K মোৰ বাবে বহুত বেছি, যথেষ্ট লাইক। তো গাইজ সেইটো লোকেশ্যন ৰিভিল কৰিব যায় আছোঁ, আপোনালোকে চাব। আগতে বহুত বেয়া আছিলে ৰাস্তাখন, তো এতিয়া বহুত ভাল। আৰু কলেজৰ পিছফালৰ ভিউটো বলগৰা, পূৰা পানী, কেইদিনমান পূৰা বৰষুণ হোৱাৰ পিছত ইয়াতে বহুত পানী উঠিছে। মিনি ব্লগ এটাত কৈছিলোঁ মই যে খাৰুপেটীয়াৰ ভিতৰত অকণমান ভাল লগা ঠাই থাকিলে চাগে এইটো ঠাই আছে, খাৰুপেটীয়া কলেজৰ পিছফালে। আপোনালোকে মিনি ব্লগবিলাক ইমান এটা ৱাটচ কৰা নাই, যাৰ বাবে মই মিনি ব্লগখিনি 30টামান বনাইছোঁ, 30টাৰ বেছি হ'ব, 31টামান বনাইছোঁ পিছত। তো এইফালে আমাৰ তাহেৰ বছ, ভাবিছোঁ যে বহুত দিন পিছত ব্লগিঙত অহা হৈ আছে। যিটো নামাজ ইয়াত আমাৰ নামাজ পঢ়োৱা হয়, ঈদগাহ ডাঙৰ, খাৰুপেটীয়াৰ ভিতৰত বহুত ডাঙৰ এটা ঈদ মেহফিল জমে, মানুহ হাজাৰ হাজাৰ মানুহে ইয়াতে নামাজ পঢ়ে। আৰু এটা কথাই আমি জছৰ লগত ক'ব পাৰোঁ, যদিও আমি নামাজটো আমাৰ ঘৰৰ ওচৰতে পঢ়োঁ, কিন্তু ইয়াতে নাহিলে মানে ঈদটো আধৰুৱা হৈ থাকে, ঈদৰ সেই ফিল্ডটো পোৱা নাযায়। তো আপোনালোকক দেখাম বাৰু, দোকান বহে, অকণমান সৰু সুৰা মেলা বহে, তো তাত আহোঁ, তাৰপিছত ইফালে মানুহৰ ভিৰ হয়, চাওঁ। সেই ভিৰখিনি নাচালে যেন ঈদটো মানে নহয়, তো এপাক হ'লেও আহোঁৱে মানে। তো এইটোৱে বেলতলী ঈদগাহৰ এটা সৰু ৰহস্য আমাৰ। আৰু গাইজ আগতে যেতিয়া আমি ঈদত মানে আহিছিলোঁ, তেতিয়া হোটেলত মানে কিবা কিবি খাই মানে পইচা দিয়া নাই। মানে হেৰি তো গাইজ এটা বস্তু আপোনালোকে চাওক, এনেকুৱা মানুহৰ পৰা সাৱধান হ'ব আপোনালোকে। আগতে যদি অভ্যাসটো আছিলে, এতিয়াওতো আছে অভ্যাসটো, আছে। তো আপোনালোকে এইখিনি ভিউ চাওক। দোকানবিলাক এই মহম্মদ আলী স্কুলৰ ভিতৰত বহিছিলে আগতে, এই ভিতৰত দোকানবিলাক থাকোঁতে ইয়াতে দোকানবিলাক পাইছিলোঁ আমি। তো এতিয়া তাত দোকান নহয়, মানে দোকানবিলাক ইয়াতে বহে, এইটো ঠাইত, এইটো খালী ঠাই যে আপোনালোকে দেখিবলৈ পাই আছে ব্লগ। বাৰু আমি প্লেচটো আহি পাইছোঁহে, অকণমান গ'লেই আমি প্লেচটো পাম। বাকী ইয়াতে যিটো ফিল বহুত বেলেগ, নেচাৰ বুলি ক'বলৈ গ'লে আচলতে খাৰুপেটীয়াৰ এইখন ঠাইত হওক। এনে মই এইটো ক'ম যে ইয়াতে গাৰ্লছৰ কাৰণে সেভ নহয়, কাৰণ কি হয় মই এইটো ৰিভিল কৰি দিম ইয়াতে। আজি ব্লগটো বহুত সৰু, যাৰ কাৰণে আপোনালোকক অকণমান কৈ শেষ কৰি দিছোঁ মই। তো আচলতে মই যিটো ফাৰ্ষ্ট শ্বুট লোৱা হৈছিলে, তো এইটো খুটাৰ লগতে লোৱা হৈছিলে, হে গুগল প্লে মাই ফেভৰেট ছং অন স্পটিফাই। তো এনেকুৱা কিবা আছিলে ৰিলচটো, যোনে চাইছে সিহঁতে গম পাব। এইটোতো খুব ভাল এৰিয়া হয়, কিন্তু এটা কথা কওঁ, আচলতে মই যিখিনি চালোঁ, যিমান দিন ধৰি এইটো ঠাইৰ লগত মোৰ ৰিলেট, মই ইয়াতে আহোঁ যেতিয়া নেকি শ্বুট কৰোঁ, আগতেও শ্বুট কৰিছোঁ এইটো প্লেচত, তো যিমান দিন ধৰি মই এইটো ঠাইৰ বিষয়ে জানো, সিমান দিনলৈকে এইটোও জানো বেয়া কামবিলাক এইখিনি ঠাইত হয়। আপোনালোকে গছৰ তলত আপোনালোকে আড্ডা কিছুমান দেখা পাব, সেইটো ঠাইত আড্ডা এটা চলি আছে, আপোনালোকে চাওক এই তাতে। তো আচলতে কিয় আপোনালোকে যোৱা কওক, এলকহল আড্ডা হওক, এইখিনি ঠাইত চলি থাকে, কিন্তু তেনেকুৱা ডেঞ্জাৰাছ নহয়। যদি লোকেলিটিৰ হয় প্ৰব্লেম নাই, যদি বাহিৰৰ কোনোবা আহিব খুজিছে আহিব পাৰে, কিন্তু লগত মানুহ লৈ অহাটো ঠিক মোৰ মতে। পিছৰে আপোনালোকে কওকচোন এইটো আইডিয়া কৰি, এই গছটোৰ এজ কিমান হ'ব পাৰেনো? ডাঙৰ কলেজ এটা, চৰকাৰী বিদ্যালয় মহাবিদ্যালয় হ'ব যায় আছে এইটো।
তো এতিয়া ষ্টাৰ্ট হোৱা নাই, এইটো হ'বই, বেছি দিনো নাই। আচলতে আমাৰ খাৰুপেটীয়া কলেজ হওক বা পণ্ডিত দীনদয়াল হওক, তো তেনেকুৱা ঠাইৰ ক্ষেত্ৰত তো বহুতে এপ্লাই কৰে, কিছুমানৰ লিষ্টত নাম নাহে। তো আচলতে যিবিলাকৰ লিষ্টত নাম নাহে সিহঁতে কি কৰিব, আচলতে প্ৰাইভেটে চুজ কৰিব লাগিব। তো এইটো গাৰ্লছ কলেজটো হোৱাৰ কাৰণে, গভৰ্ণমেণ্ট স্কুল কলেজটো হোৱাৰ কাৰণে বহুত ষ্টুডেণ্টৰ সেইটো প্ৰব্লেমটো লাহে লাহে দূৰ হ'ব। কাৰণ যেতিয়া গাৰ্লছবিলাক আচলতে এইটো কলেজত আহি পৰিব, তেতিয়া অবভিয়াছলি ছিট খালিয়ে থাকিব কলেজত। লুকিং দিছ ভিউ, কেইদিনমান ধৰি বৰষুণ হোৱাৰ কাৰণে চাওক অৱস্থা কেনেকুৱা হৈ গৈছে, মানুহৰ ঘৰ বাৰীবিলাক পানী উঠি শেষ। বহুতখিনি পেলাই ৰাখিছে, মাছখিনি একদম খুব ধুনীয়াকৈ উঠিব পাৰে, কিন্তু জনামতে ইয়াতে ইমান এটা মাছ পোৱা নাই। তো আমাৰ আগতে জালখন টানিলে কিন্তু মাছ এটা উঠা নাই। তো এইটো বাৰীটো যে চাই আছে, ইয়াতো মাছ নাই। ইয়াতে বৰশীৰো মাছ মাৰি আছে, এই দাদা দেখুৱাই দিছে, বৰশীৰো মাছ মাৰি আছে। 1 মিনিটো দেৰি নকৰি ইফালে আহি গ'লোঁ কলেজৰ ফ্ৰণ্টত। ক্ৰিকেট খেল হৈ আছে, তো এইফালে আছে ছাৰ। তো ছাৰ কালি মেগী কিনিছে, শেষ হ'ল। যোৱাকালি খালোঁ। তো ক্ৰিকেট কিনিছে, চাই আছে, ঠিক ঠাক চলি আছে ন গেমখিনি? ভাল লাগিছে। তো ৰাণখিনি হিচাপ ৰাখিছে? নাই, ৰান চাই আহিছোঁ, মই দেৰিকৈ আহিছোঁ, এই চাই আছোঁ। তো এইজন হৈছে খাৰুপেটীয়াৰ ভাইৰেল টিচাৰ, তো দীক্ষা একাডেমি। তো মষ্ট টপ 10ৰ ভিতৰত নাম্বাৰ 1, 2, 3 আহে যিটো স্কুল দীক্ষা। ঘৰত আহি পালোঁ। তো এতিয়া ইফালে তাহেৰ বতাহ খাই আছে। তো কেনেকুৱা লাগিল আজি ফুৰি? ভাল লাগিল। অকণমান ভাগৰ চাগৰ লাগিছে ন, সেইকাৰণে জুচ এটা বনালোঁ তাহেৰৰ কাৰণে। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তো আপোনালোকে নিশ্চয় জনাব। আকৌ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।